ডিবি ষ্টক আৰু বিশাল ফুকনৰ পিছতে পোহৰলৈ আহিছে ট্ৰেডিঙৰ আন এক ভয়ংকৰ জালিয়াতি। দেৰগাঁও বৰপুখুৰী পাৰ গাঁৱৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ যুৱকজনে প্ৰায় 10 কোটিৰো অধিক ধন আত্মসাৎ কৰি পলাতক অৱস্থাত আছে। ভুক্তভোগী যুৱকসকলে ভাস্কৰ ভূষণ বৰুৱাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। কোনো সহযোগ নাছিলে। যিখিনি এনেকৈ প্ৰবঞ্চনা কৰিছে সেই প্ৰবঞ্চনাৰ আমি বলি হ'লোঁ। দেৰগাঁৱত কিমানমান ল'ৰা এই ক্ষেত্ৰত বলি হ'ল? দেৰগাঁৱত প্ৰায় 500-200মান ল'ৰাই চাগে বলি হৈছে। আপোনাক কিমান টকা দিছিলে? মোৰ কমেও 5 লাখমান টকা মোৰ আছিলে। 5 লাখমান টকা? হয় হয় হয়, তেনেকুৱা হাৰাশাস্তি হৈছে আমাৰ। ল'ৰাজনৰ নাম কি, যিজনে আপোনালোকক প্ৰতাৰণা কৰিলে? মই দিছিলোঁ আপোনাৰ ভাস্কৰ বৰুৱা বুলি কয়। মই আচলতে শশাংক জ্যোতি বৰুৱাৰ ওচৰত মই দিছিলোঁ। শশাংক বৰুৱা ঘৰুৱাই হয় তেওঁ। শশাংক বৰুৱা এতিয়া লগত আছে নেকি? আহিছে নেকি? শশাংক বৰুৱা আছে ইয়াতে চাগে। শেষত কি বিচাৰে? শেষত আমাৰ এই পইচাটো ঘূৰাই দিব লাগে, যিটো আমি পইচা লৈছিলে সেইটো পইচা ঘূৰাই দিব লাগে। তেওঁলোকৰ যোগাযোগ কিমান দিন নাই? যোগাযোগ আপোনাৰ 1.5 বছৰ হ'ল, এতিয়া নাই। 1.5 বছৰ? মোৰ নামটো ভাস্কৰ জ্যোতি বৰুৱা, ভাস্কৰ ভূষণ বৰুৱা আচলতে। তেখেতে এনেকৈ মানুহৰ পৰা ক'লে যে এনেকৈ ট্ৰেডিঙৰ নামত ট্ৰেডিং কৰিম, পইচা লাগে বুলি ক'লে। আমি চবেই ইটো সিটোৰ পৰা যাৰ তাৰপৰা পইচাও কালেকশ্যন কৰি দিয়া হ'ল। ময়ো কৰি দিছিলোঁ বহুতখিনি কালেকশ্যন। এতিয়া লাষ্টত মোক মানে মানুহে প্ৰেছাৰ দিছে গোটেইখিনি, আৰু সি অলপ দিন চলাই মেলি সি মানুহটো নাইকিয়া হৈ গ'ল। এতিয়া তাৰ মোবাইল অফ আছে, কোনো কণ্টেক্ট কৰিব পৰা নাই। ঘৰলৈ গ'লে মানুহে ভিডিঅ' কৰে, আমাক নানা তিৰস্কাৰ কৰে। সেইটো কাৰণে আমি এতিয়া আৰক্ষী ওচৰ চাপিবলগীয়া হৈছে। আপুনি কি ট্ৰেডিঙৰ নামতে লগাইছে? ট্ৰেডিঙত সেই পইচা খটুৱাই পেলাই পইচা দিম বুলি কৈছিলে আমাক এটা পাৰ্চেণ্টেজ দিম বুলি কৈছিলে, তেনেকৈ বুলি লৈছিলে। আৰু এই মাধ্যমৰ যোগেদি মই এটা কথাই ক'ম যে তেখেতক সোনকালে আমি ধৰা দিব লাগে। মানে কিমান টকা ৰাইজৰ পৰা তুলিলে? প্ৰায় 10 কোটি হৈ যাব। তেওঁৰ নাম কি? ভাস্কৰ ভূষণ বৰুৱা। কোন জেগা? বৰপুখুৰী পাৰ। আপোনাৰ কি হয়? মোৰ ওচৰৰে, মোৰ বংশৰে হয়। বহুতে যে আপোনাক এতিয়া কৈছে সম্পৰ্ক মানে আমি ককাই ভাই লিখে, একদম সৰুৰ পৰা একেলগে থকা। আৰু সি মোৰ লগতে আহি মই দোকান এখন চলাই আছিলোঁ আচলতে। মই দোকান চলাই থকাৰ পৰা সি এইটো বিজনেছ কৰিম বুলি মোক নিজৰ লগত লৈ লৈছিলে। আপোনাৰ লগত যোগাযোগ কিমান দিন নাই? যোগাযোগ আজি 1 বছৰ হৈ গ'ল। এতিয়া ক'ত আছে গম নাপাওঁ, মোবাইলৰ। শেষত কি বিচাৰে? শেষত এতিয়া এটাই বিচাৰোঁ যে আমাক ন্যায় লাগে। হয় হয়, মই উঠাইছিলোঁ পইচা 2 টকামান, সি মোক উঠাবলৈ কৈছিলে, এনেকৈ উঠাইছিলোঁ। মোৰ চেকো সি দি দিলে। মানে মাৰ্কেটত নাই কমেও 5-6 কোটি হ'ব। এতিয়া আপোনাকো জড়িত যে কৈছে, আপুনি একেবাৰে জড়িত নাই নেকি? মই একেবাৰে জড়িত নাই, সেইটো চবেই গম পায়। মানসিকভাৱে অলপ হাৰাশাস্তি পাইছে নেকি? হয় পাইছোঁ। মোৰ ঘৰত মানুহ অহা যোৱা কৰিয়ে আছে। মোৰ গোটেই EMI পৰা আদি কৰি চব একো দিব পৰা নাই এতিয়া। সাহসেৰে আপুনি ওলাই আহিছে? হয় হয়।